মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ যে চেপ্টাৰ 2 বহুপদ আৰু এই বহুপদটোৰ পৰা আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ইতিমধ্যে আমি চেপ্টাৰ 1 বা আমি বিভিন্ন চেপ্টাৰ আমি সলভ কৰি পেলাই আপোনাক সুবিধা হক আমি আপলোড কৰিছো ডেসক্ৰিপচনতে আপোনাৰ লিংকসমূহ আপোনাক পাই যাব আৰু আপোনাক কিবা অসুবিধা যদি হয় আপোনাক কমেন্ট কৰিব পাৰিব বা আমাৰ তাতে হোৱাটছএপৰ লিংক দিয়া হৈ আছে আপোনাক আমাৰ লিংকৰ সৈতে আমাক যোগাযোগ কৰিব পাৰিব আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা আমাক খন্তেক সময় আমাক দিয়াৰ বাবে আৰু আজি আমি আলোচনা কৰিম বহুপদ বহুপদৰ ইংলিছ নামটো হৈছে পলিনোমিয়েলছ বহুপদ বুলি ক'লে কি হয় জানেনে কথাটো কেনেকুৱা যে বহুপদ বুলি ক'লে এটা বহুপদ চাব মিনিংটো সোমাই আছে বহুপদ মানে বহুত আৰু পদ ঠিক আছে বেছিকে পদ সোমাই আছে পদ মানে কি ৰকম আছে ট্ৰাম বুলি কয় এটা চাব এটা কথা যদি মই যদি x বুলি কওঁ এটো হ'ল একক পদ কিয় একক পদ কাৰণ ইয়াত এটা টাৰ্ম আছে x আছে যদি মই যদি y দি দিও তে x + y দুটা টাৰ্ম হৈ গ'ল না ই কি হ'ব দ্বিপদ বুলি ক'ব তাৰ নেক্সট যদি মই যদি z বুলি কওঁ ই কি হ'ব ত্ৰিপদ বুলি ক'ব আৰু যদি বেছিকে হৈ যায় তেতিয়া কি হ'ব বহুপদ হৈ যাব কিন্তু এটা কথা কি জানেনে বহুপদ বুলি ক'লে কি হ'বগৈ এই ফাংচনটো সদায় এটা টাৰ্মত থাকিব লাগিব ধৰক x থাকিলে x এ থাকিব লাগিব y থাকিলে y থাকিব লাগিব মানে কি হ'ব ফাংচনটো সদায় কি হ'ব লাগিব সেম নাম্বার হ'ব লাগিব আৰু এটা কথা যে অকল ফাংচনটো ওপৰত ডিপেন্ডেবল হৈ গুটেখিনি নহয় আসলতে হয় কেতিয়া জানানে তাৰ ফাংচনটো পাৱাৰৰ ওপৰত মানে তাৰ ঘাতৰ ওপৰত এটা চাব যদি মই এটা কথা ক'বলৈ যাওঁ যদি ঘাতটো কথা চাব x + 1 হয়নে ইয়াত পাৱাৰ কিমান আছে 1 আছে একো নাই মানে 1 আছে মানে ইয়াক ক'ব কি জানানে ৰৈখিক বুলি ক'ব ৰৈখিক বহুপদ বুলি ক'ব ঠিক আছে যদি সাপোজ এত কি কয় x² + x + 1 ইকুৱেল কি হ'বগৈ ইয়াত পাৱাৰটো কিমান হৈ গ'ল 2 হৈ গ'ল নে তা কি বুলি ক'ব দ্বিঘাত বুলি ক'ব দ্বিঘাত বহুপদ বুলি ক'ব ঠিক আছে যদি ইয়াতে x³ আহি গ'ল x² x + 1 তে কি ক'ব ত্ৰিঘাত বুলি ক'ব ত্ৰিঘাত ঠিক আছে ত্ৰিঘাত বুলি ক'ব আৰু যদি বেছি হৈ যায় x⁴ x³ + x + 1 কি হ'বগৈ বহুপদ বুলি ক'ব ঠিক আছে এই কথাটো কেনেকৈ চাব এই ফাংচনটো কিহত আছে x ত আছে ইয়াত কিহত আছে ফাংচনটো x² আছে ইয়াত কিহত আছে x³ আছে ঠিক একেনেকে কামটো কৰিলে কি হ'বগৈ তাৰ মই বহুপদটোৰ মাত্ৰা কিছুমান গম পাম মাত্ৰা মানে কি যে হাইয়েস্ট পাৱাৰটো কি ইয়াত হাইয়েস্ট পাৱাৰটো কিমান 2 সো দ্বিঘাত হাইয়েস্ট পাৱাৰটো কিমান 3 সো ত্ৰিঘাত কি হ'বগৈ 4 কি হ'বগৈ বহুপদ বুলি কয় এনে একচুয়ালি কি হৈ যায় টেট্ৰা পেন্টা হেক্সা হেপ্টা এনেকে বুলি এখন চাৰ্ট আছে যেলৈকে পলিনোমিয়েল কি হৈ যায় ইমানখিনি জানাৰ প্ৰয়োজন নাই তুমি কি ক'ব লাগে তিনটা থাকিলে কি বুলি কম ত্ৰিঘাত বুলি কৈ দিলো আৰু বাকিখিনি আমি কি বুলি কৈ দিম বহুপদ বুলি আমি কৈ দিলে আনসাৰটো হৈ যায় ঠিক আছে তে আমি বহুপদৰ মেইন কনসেপ্টটো আমি বুজিব আমি ট্ৰাই কৰিছো আৰু এটা কথা চাব যে মই ত্ৰিঘাত বুলি কোৱাৰ লগে লগে আমি x² + x + 1 দিব লাগিব তেনেকুৱা কোনো কথা নাই কি আমি এটো এটা দ্বিঘাত বহুপদ হ'ব হাইয়েস্ট পাৱাৰ 2 আছে ন কথাটো বুজি পাইছ না কথাটো ইয়াৰ হাইয়েস্ট পাৱাৰ 3 আছে ন বোলে এখিনি সাপোজ নাই কি আছে x³ + x + 1 আছে ত্ৰিঘাত হ'ব পাৰে মানে আমাৰ মেইন কথাটো হৈছে হাইয়েস্ট পাৱাৰ বেলেগে কোনো কথা নাই ঠিক আছে তে আমি এনেকে আমি লগ বহুপদৰ আমি একপদ দ্বিপদ হক বা দ্বিঘাত ৰৈখিক ত্ৰিঘাত আমি এই বস্তুবিলাক আমি গম পাব পাৰিম ঠিক আছে তে আমি অনুশীলনৰ মাজতে আমি আগবাঢ়িম অনুশীলন কি আছে চাব আৰু এটা হৈছে বহুপদ আমি বাছিম কেনেকে ওকে তে বহুপদ বাছিবলৈ হলে কথাটো কেনেকৈ হৈ যাব আমি এটা ইকুৱেশন এটা মই লিখি দিছো চাব x² + x + 1 তে ই বহুপদ হয় না নহয় হয় কিয় হয় জানেনে ইয়াৰ এটা পাৱাৰ আছে পাৱাৰটো ক্ৰমে কি কমি আহি আছে হয় ওপৰটো কি বুলি ক'ব পাৱাৰ বুলি ক'ব আৰু এটা বস্তু মনত ৰাখিব যেতে পাৱাৰটো যদি পজিটিভত থাকে এটা পজিটিভ আছে না 2 আছে পজিটিভ তো ই কি হ'ব বহুপদ হয় যদি সাপোজ পাৱাৰটো যদি কি হৈ যায় নিগেটিভত থাকে নিগেটিভত আছে সো কি হ'বগৈ তেতিয়া কি বুলি কয় এটো বহুপদ নহব ঠিক আছে যদি সাপোজ পাৱাৰটো ৰুটৰ ভিতৰত আছে x টো হেৰি নহব বা পাৱাৰটো যদি ফ্ৰেকচন আছে 3 আছে 1/3 আছে নহব কথাটো বুজি পাইছ না বা কেতিয়াবা কি হৈ যায় এনেকে থাকে নহয় x + 1/x এটাও কি নহব কাৰণ এই ভগ্নাংশ হৈ গ'ল না হয় না এই এনেকুৱা ধৰণৰ বস্তু থাকিলে কি হ'বগৈ বহুপদ বুলি কোৱা নহয় ঠিক আছে এটা আমি আৰম্ভ কৰো উদাহৰণ 1 টো কি দিছে চাব যে দুটামান ইকুৱেশন দিয়া হৈ আছে
তাৰ কি উলিয়াব দিছে তাৰ মাত্ৰাটো ওলাব দিছে এতিয়া মাত্ৰাটো যদি ওলাবলৈ যাওঁ এত কি দিছে চাবচোন এক উদাহৰণ 1ৰ 1 নম্বৰটো উদাহৰণ 1ৰ কি হৈছে 1 নম্বৰ কি দিছে x to the power 5 minus x to the power 4 plus 3 তো এই মাত্ৰা কেন হ'বগৈ মাত্ৰাটো কেন হ'বগৈ মই কৈছো মাত্ৰা মানে হৈছে হাইয়েস্ট পাৱাৰ এই হাইয়েস্ট পাৱাৰটো কিমান 5 হয় না তে মাত্ৰা কেন হ'বগৈ 5 বুজি পাইছো কথাটো ওকে 2 নম্বৰটো চাব ইয়াত কি দিছে চাবচোন কৈছে কি যে 2 minus y square minus y cube plus 2y to the power 8 তে ইয়াৰ মাত্ৰাটো কৰিছে এই মাত্ৰা কেন হ'বগৈ মাত্ৰাটো হৈছে হাইয়েস্ট নম্বৰটো হাইয়েস্ট পাৱাৰটো কিমান হাইয়েস্ট পাৱাৰটো হৈছে 8 ইয়াৰ হাইয়েস্ট পাৱাৰটো হ'ব কিমান 8 বুজি পাইছো নিশ্চয় ওকে নেক্সট হ'ল 3 নম্বৰটো চাব কৈছে কি যে 2 ইয়াৰ মাত্ৰাটো বিচাৰিছে এটা চাব এটা কথা মনত ৰাখিব যে কনস্ট্যান্ট নাম্বাৰ বা ধ্ৰুৱক সংখ্যাৰ মাত্ৰা সদায় কি হৈ যাবগৈ 0 হ'ব ঠিক আছে কি হ'বগৈ মাত্ৰাটো হ'ব কিমান 0 ঠিক আছে বুজি পাইছো কাৰণ কিহৰ কাৰণে চাওক 2 আছে মানে কি আছে লগত x to the power 0 আছে কাৰণ আমি খলে x ৰ পাৱাৰটোহে কাউন্ট কৰো x to the power 0 মানে কিমান 1 হয়নে তে কি x to the power 0 মানে কি হ'ব 1 হ'ব তে কি হ'বগৈ x ৰ পাৱাৰ কিমান আছে 0 আছে সো কি হ'বগৈ মাত্ৰাটো হ'ব কিমান 0 হ'ব ঠিক আছে তে এনেকৈ আমি ধৰক কি হ'বগৈ আমি এটা অনুশীলনী 2.1 লে আমি কৰিবগৈ লাগিব ঠিক আছে এতিয়া চাব 2.1 আমি কৰিবলৈ যাওঁ তে কি দিছে কথাটো তলৰ কোনটো ৰাশি কেইটা বহুপদ হয় আৰু কোনটো বহুপদ নহয় সেইবোৰ আমাক বাছনি কৰিব দিছে এতিয়া বাছনি কৰাৰ লগে লগে কথাটো কেনেকুৱা হৈ যাব যদি আমি বাছিবলৈ যাওঁ তাত আমি কি পাইছো সেই বস্তু আমি দেখিব লাগিব এই ধৰক 1 or 1 2 চাব কি দি আছে চাব কৈছে কি যে 4x² + 3x + 7 ইয়াৰ কি কৰিছে ইয়াৰ কৰিছে মাত্ৰাটো কৰিছে হলনে এই চাব মাত্ৰাটো বুলি ক'লে কি হ'বগে সৰি মাত্ৰা সধানে আছে কৈছে বহুপদটো কৰিছে বহু হয় নহয় এই চাকচোন x ৰ পাৱাৰ কিমান আছে 2 কি আছে 1 মিলি আছে বস্তুটো তে ই কি হ'বগে বহুপদ হয় ঠিক আছে তে 2 নম্বৰ চাব 2 নম্বৰ কি কৈছে যে y² + √2 হয় ইও বহুপদ হয় কিয় বহুপদ হয় কাৰণ ইয়াত কি হৈ আছে পাৱাৰ এটা আছে বা ইয়াত ধৰক আমি কোনটো ফ্ৰেকশন নাইবা নেগেটিভ পদ নাই কি হ'বগৈ বহুপদ হয় ঠিক আছে তো 3 নম্বৰটো চাব কৈছে কি 3√3 plus √2 এটা এই বহুপদ হয়নে নহয় কৰিছে এতিয়া অলপ আগত মই কি কৈছিলো যে √over ভিতৰত যদি থাকে কি কেতিয়াও কি হৈ যায় বহুপদ নহয় ঠিক আছে এটা কি হ'বগৈ বহুপদ নহয় বুলি আমি ক'ব পাৰো ঠিক আছে তে নেক্সট কি কৈছে চাব যে y plus 4 নম্বৰটো y plus 2/y ইয়াৰ কথা কৰিছে তে ই বহুপদ হ'ব নহয় কৰিছে ই বহুপদ নহয় কিয় নহয় জানেনে কাৰণ ই ভগ্নাংশত আছে নে দেখিছে ভগ্নাংশত আছে হয়নে কথাটো ভগ্নাংশত থাকিলে সদায় কি হৈ যায়গৈ বহুপদ নহয় বুজি পাইছো কথাটো ওকে নেক্সট হ'ব 5 নম্বৰটো কৈছে কি চাবচোন যে x to the power 10 plus y to the power 3 plus z to the power কিমান আছে গৈ 50 তে ই বহুপদ হয় নহয় কৰিছে এটা চাব যেহেতুকে আমাক কৈছে যে এটা চলকযুক্ত বহুপদ বুলি কৈছে তো ইয়াত এই চলকে আছে এটা দুটা তিনটা আছে নে নাই তিনটা যেহেতুকে আছে কি হ'বগৈ এই বহুপদ কি হ'বগৈ নহয় ঠিক আছে তে এইকিটা আছে আমাৰ আনসাৰটো ঠিক আছে নেক্সট কথাটো চাব কৈছে কি যে তলৰ প্ৰতিটোৰে x² সহগটো উলিয়াব দিছে 2 নম্বৰ কোৱেশ্চন ওকে এতিয়া 2 নম্বৰ কোৱেশ্চন কি হ'বগৈ যে আমি যদি x² সহগ বুলি কওঁ সহগ মানে কি ইংলিশ টাৰ্মটো হৈছে কোএফিচিয়েন্ট হল সহগ মানে হৈছে তাৰ কাষত কি আহি আছে মানে কি মাল্টিপ্লাই হৈ আছে সেই বস্তুটো আমি জানিব লাগিব ইয়াত চাব কৈছে কি তলৰ প্ৰতিটোৰে x² সহগ উলিয়াব দিছে 2 নম্বৰ 1টো কি দিয়া আছে 1 নম্বৰটো 2 plus x² plus x তে x² সহগ কি হ'ব x² সহগ কি হ'বগৈ সহগটো হ'ব চাওক x² সৈতে কি লাগি আছে একো নাই হয়নে একো নাই মানে 1 কথা কি হ'বগৈ 1 বুজি পাইছো কথাটো নেক্সট হ'বগৈ 2 নম্বৰ কি দিয়া আছে 2 minus x² plus x³ হ'ল ইয়াত কি হ'ব চাওক x² সহগ কি হ'বগৈ সহগটো চাওক x² সৈতে কি লাগি আছে একো নাই মানে কি লাগি আছে 1 কিন্তু চিন আছে কি
মাইনাস মানে -1 বুজি পাইছো কথাটো ওকে নেক্সট চাব 3 নম্বৰটো কৈছে কি চাব যে π/2 x² + 1 সৰি x আছে তে কি হ'বগৈ x² সহগ x² সহগ কেন হ'বগৈ x² সহগ x হলে কি লাগি আছে π/2 বুজি পাইছো নিশ্চয় ওকে এনেকে আমি কৰি যাব লাগিব নেক্সট টু কৈছে কি সেকশন √2x -1 দিছে তে কি হ'বগৈ x² সহগ x² সহগ এটা সেকশন ইয়াৰ x² টো আছে নেকি নাই কি কাৰণ √2x -1 হে আছে যেহে সহগটো নাই কিয়া তে কি হ'বগৈ x² সহগ কেন হ'বগৈ 0 কথাটো বুজি পাইছো না বস্তুটো তে আমি এনেকে আমি কৰিব লাগিব ঠিক আছে লাষ্ট কোৱেশ্চনটো স্যাৰ 2 নম্বৰ 5 টো কৈছে কি যে দুটা ফ্যাক্টৰ দিয়া হৈ আছে সেই ফ্যাক্টৰকেইটা আমি বনাই পেলাই এটা পলিনোমিয়েল বনাই ল'ব লাগিব আৰু পলিনোমিয়েল যদি বনাব পাৰো তেতিয়া আমাৰ কি হ'বগৈ আমি তাৰ সহগটো কথা আমি ক'ব পাৰিম এটা চাব কথাটো কেনেকুৱা কি দিয়া আছে 5 নম্বৰটো 2x - 3 নেক্সট কি দিছে x² - 3x + 1 হৈ গ'ল এতিয়া মই কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব 2x ৰ লগত কি হ'বগৈ x² - 3x + 1 -3 হতে কি হ'বগৈ x² - 3x + 1 এতিয়া মই মাল্টিপ্লাই কৰোঁ কি হ'বগৈ 2x³ - 6x² + 2x - 3x² + 9x + -3 এতিয়া ওই সলভ কেন হ'বগৈ 2x³ - 6x² - 3x² -ত 9x² হ'ব প্লাসত 2 প্লাসত 9 কেন হ'বগৈ 11x হ'ব -3 এটা চাওকচোন এটা মই কি কৰিছিল x² সহগটো কেন কৰিছিল হয়নে তে x² সহগ x² সহগ কেন হ'বগৈ -9 ঠিক আছে তে এইটো আছিল আমাৰ আনসাৰটো ঠিক আছে এটা সব আমি আহিলো 3 নম্বৰ কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চন কি দিছে কৈছে কি যে 35 মাত্ৰাযুক্ত এটা দ্বীপৰ আৰু 100 মাত্ৰাযুক্ত এককৰ একগুণাকৈ উদাহৰণ দিব দিছে আমি এটা নিশ্চয় বুজিব পাৰিছো ওকে মই এটা মুছি দিলো নেক্সট কোৱেশ্চন আছে 35 মাত্ৰাযুক্ত দ্বীপৰ বুলি কৈছে আৰু মাত্ৰাযুক্ত মানে হৈছে তাৰ হাইয়েস্ট পাৱাৰটো হ'ব লাগিব সেই নাম্বাৰটো হয়নে ইয়াত কি দিছে চাওকচোন 35 মাত্ৰাযুক্ত 3 নম্বৰটো 35 মাত্ৰাযুক্ত দ্বীপৰ তে কি হ'বগৈ x to the power 35 লিখিলো প্লাস আমাৰ জি মন যায় আমি a লিখিব পাৰো নহলে 2 লিখিব পাৰো আমি নেচাৰেল নম্বৰ এটা লিখি দিলে হৈ যাব কাৰণ চাওক দ্বীপদ বুলি কৈছে কাৰণে দুটা পদ আছে পাৱাৰটো কেন কৈছে মাত্ৰা কেন কৈছে 35 সো 35 বহাই দিছো বুজি পাইছো কথাটো ওকে নেক্সট কোৱেশ্চন 100 মাত্ৰাযুক্ত কি আছে একক পদ বুলি কৈছে একক পদ তো ঠিক আছে একক পদ বুলি ক'লে কি হয় সদায় এটা পদ হয় তে 100 মাত্ৰাটো হৈছে x to the power 100 ঠিক আছে বস্তু এটো আমি বুজিব পাৰিছো ওকে নেক্সট আছে 4 নম্বৰটো চাওক কৈছে কি যে তলৰ কোনটো মাত্ৰা কেন খুলিছে এটা চাব 1 নম্বৰটো কি দিছে 5x³ + 4x² + 7x এই মাত্ৰা কেন হ'বগৈ মাত্ৰাটো হ'ব কিমান হাইয়েস্ট পাৱাৰ কিমান 3 আৰু মাত্ৰাটো হৈছে কিমান 3 ঠিক আছে 2 নম্বৰটো চোৱা কি দিছে চাবা 4 - y² 4 - y² এটা ইয়াৰ মাত্ৰা কেন হ'ব মাত্ৰাটো হ'ব কিমান হাইয়েস্ট পাৱাৰটো কিমান 2 বুজি পাইছো কথাটো ওকে নেক্সট কৈছে কি যে 3 নম্বৰটো 5t - √7 এতিয়া ইয়াত মাত্ৰা কেন হ'বগৈ মাত্ৰাটো হ'ব কিমান 1 কাৰণ t ওপৰত কি আছে একো নাই মানে 1 ঠিক আছে এক এটা আছে বুজি পাইছো কথাটো নেক্সট হ'ল 4 নম্বৰটো কি দিছে চাব 4 নম্বৰটো কৈছে কি যে 3 দিয়া হৈ আছে অকল হৈ গ'ল এতিয়া 3 যে যেহে দিয়া হৈ আছে এই মাত্ৰাটো কেন হ'ব অকল আমি উদ্দেশ্য না কনস্ট্যান্ট নাম্বাৰ মাত্ৰাটো অলৱেজ কি হয় গৈ 0 হয় আৰু ঠিক একেদৰে আমি এনেকে কৰি যাব পাৰিলে আমি মাত্ৰাটো কি হ'বগৈ উলিয়াব পাৰিম ঠিক আছে তো নেক্সট কোৱেশ্চনটো আহিলো নেক্সট কি আছে একপদ ৰৈখিক দ্বিঘাত বহুপদৰ শ্ৰেণীবিভাজন কৰিব দিছে ওকে এই শ্ৰেণীবিভাজন কৰা মানে বস্তু কি জানানে দ্বিঘাত মানে হৈছে যাৰ ধৰি লওক হাইয়েস্ট পাৱাৰটো 2 আৰু ত্ৰিঘাত মানে হৈছে যাৰ হাইয়েস্ট পাৱাৰটো 3 আৰু যাৰ ধৰি লওক হাইয়েস্ট পাৱাৰটো হৈছে 1 তাক আমি কি বুলি কম ৰৈখিক বহুপদ বুলি কম এটা চাও 5 নম্বৰ একটো 5 নম্বৰ একটো যে চাবলৈ যাওঁ কি দিয়া আছে
যে x স্কয়ার প্লাস 1 এর হাইয়েস্ট পাৱাৰ কিমান 2 হয় না এর হাইয়েস্ট পাৱাৰ 2 হৈ আছে এই কি হ'ব এই হ'ব দ্বিঘাত হৈ গ'ল দুই নম্বৰটো কি দিছে x minus x cube ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান দিয়া আছে 3 তো কি হ'বগৈ ত্ৰিঘাত বুজি পালো কথাটো নেক্সট হৈ গ'ল কিমান 3 নম্বৰটো কৈছে কি যে y plus y square plus 4 ইগো কি ৰাখা কৰিছে এটা চাকৰি কথাটো ইয়াৰ বহুপদ কেইটা আছে ইয়াৰ হাইয়েস্ট পাৱাৰ কিমানটা আছে 2 আছে নে নাই আছে 2 আছে 2 থাকিলে কি হ'বগৈ দ্বিঘাত হ'ব দ্বিঘাত ওকে ঘৰটো ভুল হৈ গ'ল ওকে ঘাত দ্বিঘাত হ'ব ঠিক আছে নেক্সট হৈ গ'ল 4 নম্বৰটো কি দিছে 4 নম্বৰটো কৈছে কি যে 1 + x 1 + x মানে কিমান x ৰ পাৱাৰ কিমান হৈ আছে 1 হলে কি হ'বগৈ ৰৈখিক হ'ব ৰৈখিক হ'ব ঠিক আছে তেনেকৈ আমাৰ নেক্সট কোৱেশ্চন এটা কি আছে 5 নম্বৰ কি আছে চাবচোন কৈছে কি যে 3t হাইয়েস্ট পাৱাৰ কিমান একো নাই মানে কি আছে 1 আছে কি হ'বগৈ ৰৈখিক আছে হৈ গ'ল নেক্সট হৈ গ'ল 6 নম্বৰটো 6 নম্বৰ কি আছে চাবচোন কৈছে কি যে r স্কয়াৰ বুলি কৈছে অনলি r স্কয়াৰ হাইয়েস্ট পাৱাৰ কিমান 2 সো কি হ'বগৈ দ্বিঘাত হ'ব ওকে নেক্সট হৈ গ'ল চাব 7 নম্বৰটো কৈছে কি যে 7x কিউব কি হ'বগৈ ত্ৰিঘাত হ'ব ত্ৰিঘাত কিয় ত্ৰিঘাত হ'ব কাৰণ কি হয় কাৰণে এটাৰ হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে ঠিক আছে এইকিটা আছে আমাৰ 2.1 যেটো অনুশীলনী আছে তাৰ মেইন কনসেপ্ট খিনি হক তাৰ ভিতৰত মেইন অংক খিনি হক আপোনালোকৰ সুবিধা হক আমি আপলোড কৰিছে আৰু ইতিমধ্যে আমি 1 চেপ্টাৰটো বিভিন্ন ডিস্ট্ৰিক্টৰ হলক কোৱেশ্চন পেপাৰ হক বা চেপ্টাৰ 1 টো হক আমি তাৰ সলভ কৰি পেলাই আমি কি কৰিছো ডেসক্ৰিপচনতে আমি লিংকটো দি দিছো আপোনালোকে এবাৰ চাই লব পাৰিব ঠিক আছে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা আজি ক্লাছত বিদায় মাগিছো আৰু অহা কাললৈ আমি পুনৰ 2 নম্বৰ ইটো সেকেন্ড পাৰ্টলৈ আমি আগবাঢ়িম সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটো পা বিদায় মাগিছো ধন্যবাদ